মইতো একো নাপাব। মই এজন সাধাৰণ মই মানুহ। মোক গৌৰৱ গগৈ ডাঙৰীয়াই মোক MLA পাতিলে, 5 বছৰ মোক বিধানসভাখন দেখুৱালে। মই যি পাৰোঁ মই নিজৰ সততাৰ কামখিনি কৰিলোঁ। তাৰ বাবে মই গৌৰৱ গগৈক মই প্ৰথম ধন্যবাদ আৰু তেখেতক কৃতজ্ঞতা জনাব লাগিব। আৰু এইটো নহয় যে মই সদায় টিকেটেই মই পাই থাকিম। গতিকে এদিন পাব, এদিন যাব। পোৱা আৰু নোপোৱাৰ খেলখনৰ কাৰণে জীৱনটো বৰ মধুৰ হয়, হয়নে নহয়? পোৱা নোপোৱাৰ আছে কাৰণেই বৰ সুন্দৰ হয় কথাটো। আৰু দলীয় নেতৃত্বৰ আমি এইটো হাইকামাণ্ড বেছড পাৰ্টি। গতিকে হাইকামাণ্ড বেছড পাৰ্টিৰ প্ৰত্যেকটো কথা আমি শুনিব লাগিব। তেওঁলোকে যি নিৰ্দেশনা দিয়ে নাই তেনেকুৱা নহয়। মুখ্যমন্ত্ৰী ঘনিষ্ঠ হোৱাটো সেইটো স্বাভাৱিক, কাৰণ তেওঁ সাংবিধানিক মুৰব্বী। গতিকে তিতাবৰৰ মই যদি মুখ্যমন্ত্ৰীৰ ওচৰলৈ গৈছোঁ, মই কাৰ কাৰণে গৈছোঁ? মই তিতাবৰৰ ৰাইজৰ কাৰণে গৈছোঁ, তিতাবৰ জনগণৰ কাৰণে গৈছোঁ। আজি এই প্ৰকাণ্ড ৰাস্তাবিলাক হ'ল। আজি ধানৰ দাম, আজি ৰাইজে ইমানখিনি ধানৰ দাম আজি কৃষকে পালে। আজি সাৰৰ কাৰণে মানুহ হাবাথুৰি খাবলগীয়া হোৱা নাই, সাৰ পাইছে। তথাপিতো সাৰ ব্লেক মাৰ্কেটত সাৰটো বন্ধ কৰিবৰ কাৰণে মই বাৰম্বাৰ চেষ্টা কৰি আছোঁ। ছেৰিকালচাৰ কলেজৰ পৰা আৰম্ভ কৰি বিভিন্ন আমাৰ বন্ধ হৈ থকা কামবিলাক আমি কৰিলোঁ। সেইটো কাৰণে আজি অসম ৰাইচ ৰিচাৰ্চ ইনষ্টিটিউট হ'ল, খেতি ফাৰ্মখন কিমান ধুনীয়া তাত কাম হৈছে এতিয়া। গতিকে বহুতখিনি কাম আমাৰ হৈছে, নোহোৱা নহয়। তিতাবৰত এখন অভাৰব্ৰিজ হ'ব এতিয়া, ৰেলৱে অভাৰব্ৰিজ। আমাৰ যথেষ্টখিনি আমাৰ কাম, সেই কামবোৰ কৰিবৰ কাৰণে মই মুখ্যমন্ত্ৰীৰ ওচৰলৈ মই যাবলগীয়া হয়। আৰু সেইটো যোৱাটো মোক দলীয় হাইকামাণ্ডে কোনোদিন মোক বাধা দিয়া নাই। মোক যেতিয়া আমাৰ দলীয় সভাপতি বা আমাৰ যিটো আমাৰ LOP লিডাৰ অফ অপজিশ্যন দেৱব্ৰত শইকীয়া, সদায় তেখেতে কয় যে বৰুৱা আপুনি গভৰ্ণমেণ্ট মিটিং আপুনি যাব পাৰে, মুখ্যমন্ত্ৰীৰ ওচৰলৈ আপুনি যাব পাৰে। কিন্তু তিতাবৰৰ ৰাইজৰ কাৰণে গৈছোঁ। তিতাবৰৰ ৰাইজে মোক উন্নয়নৰ কাৰণে পঠাইছে, যে এই মানুহজনক পঠালে আমাৰ উন্নয়ন হ'ব। সেইকাৰণে মই উন্নয়নৰ কাৰণে গৈছোঁ। গতিকে সেইটোৰ কাৰণে মই দলীয় ৰসত পৰিম তেনেকুৱাতো কথা নাই। মানুহৰতো ডিমাণ্ড থাকিবই। এতিয়া আপোনালোকে দেখিছে কিমান মানুহ আৱেগিক। প্ৰত্যেক মানুহে মোক কান্দি মোক ফোন কৰিছে, কিমান মহিলাই মোক কান্দিছে, কিমান মোক বয়োজ্যেষ্ঠ মানুহে মোক কান্দি এইকেইদিন যোৱা 3টা ৰাতি, গোটেই ৰাতি আমাৰ কৰ্মীবোৰ খোৱা নাই। তেওঁলোকে কেতিয়া ৰিজাল্ট পাব। গতিকে তেওঁলোকৰ এটা খুব হ'ল, তেওঁলোক যথেষ্ট আৱেগিক হৈছে। আৰু মোৰ এটা কথাই মই চিন্তা কৰিলোঁ যে জীৱনত ময়ো এটা বৰ ডাঙৰ প্ৰাপ্তি, যে আজি গোটেই তিতাবৰবাসীৰ বেছিভাগ মানুহে আজি মোৰ কাৰণে তেওঁলোকে যে ইমান বেদনা, তেওঁলোকে যে মোৰ আস্থা প্ৰকাশ কৰিছে, মই এইটো এটা অভিভূত হৈছোঁ। মই নিজেও চিন্তা কৰিছোঁ যে মইনো কি কৰিলোঁ ইমানকৈ ৰাইজে মোক ইমানকৈ সমৰ্থন দিবলৈ। কিন্তু এইটো কথাও ঠিক যে আমি দলীয় হাইকমাণ্ডৰ আমি আজ্ঞাপৰ মানুহ। গতিকে আমি কংগ্ৰেছ দলটোত আমি ডিচিপ্লিন মেইনটেইন কৰিব লাগিব, ডিচিপ্লিন আমি ৰাখিবই লাগিব। কংগ্ৰেছৰ নহ'লে দল কেনেকৈ থাকিব? কাৰণ এই বিপদৰ সময়ত আমি সকলোৱে একগোট হৈ থাকিব লাগিব। আৰু কৰ্মীয়ে ৰাইজে বিচাৰিবই। কাৰণ তিতাবৰত মই জন্ম লৈছোঁ, আৰু বিগত 40টা বছৰত আপোনালোকে জানে মই কেনেকৈ ধৰণে প্ৰত্যেকখিনি মানুহৰ লগত মই এটা অতি সুন্দৰ সময় মই অতিবাহিত কৰিছোঁ। গতিকে এইবিলাক আৰু স্বাভাৱিক কথা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।